My dear viewers and learners, welcome, namaskar. Class 8 Mathematics for annual examination and গুণোৎসৱ বিশেষকৈ বাৰ্ষিক পৰীক্ষাৰ কাৰণে খুবই উপযোগী হ'ব যেহেতু এইবাৰত বাৰ্ষিক পৰীক্ষা 1 নম্বৰৰ হ'ব। নম্বৰ 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? আমি জানো যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। দুই নম্বৰটো ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি হ'ল আমি জানো যে ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী। তো বি অপশনটো শুদ্ধ হ'ব। 3 নম্বৰ দিছে √144 প্লাস √169 প্লাস √196 এর মান কি? আমি জানো যে √144 প্লাস √169 প্লাস √196 144 এর বর্গমূল হবে 12 এর হয় 13 এর হয় 196 14। তো যোগ করলে আমি কেমন পাম 39। তাহলে সি অপশনটো উত্তর। পিছৰটো x * x² - 64 উৎপাদকৰ সংখ্যা হল কেটা উৎপাদকৰ সংখ্যা হ'ব? আমি যদি এটো উৎপাদক বিশ্লেষণ কৰো এইদৰে x এদিকে এটো যদি স্কয়ার হয় আমি এটো বি স্কয়ার লিখব পাৰো 8 8 গুণ 64 তাহলে 8 স্কয়ার। তো আমি জানো স্কয়ার মানে বি স্কয়ারের ফর্মুলাটো হল a + b * a - b। তো কেটা উৎপাদক পালাম আমি 1 2 3 তিনটা। তাহলে সি অপশনটো উত্তর হবে। 5 নম্বরটো এক বাইলু এটা রম্বাসৰ কর্ণ দুটালৰ দৈর্ঘ্য 14 সেমি আর 16 সেমি কালি নির্ণয় করা। আমি জানো যে রম্বাসৰ কালির ফর্মুলাটো হল হাফ ইন্টু d1 ইন্টু d2 মানে কর্ণ ইন্টু কর্ণ মানে এটা কর্ণ আর দুটো কর্ণ। কর্ণ দুটার পূরণফল সমান হাফ ইন্টু কর্ণ দুটার পূরণফল এটা আসলে 14 সেন্টিমিটার আর এটা আসলে 16 সেন্টিমিটার। তো আমি কি লিখব পারিম স্কয়ার সেন্টিমিটার যেহেতু আমি কালি ওলাইছে বর্গ সেন্টিমিটার। তো এটা কাটিলে 7 × 14 কি মান হ'ব 16 লগত যদি আমি 7 পূৰণ কৰো 6 7 × 42 4 7 × 7 7 11 112 মানে 112 বর্গ সেন্টিমিটার। ডি অপশনটো আছে। পিছৰটো তলৰ কোনটো সংখ্যা 4 ৰে বিভাজ্য? আমি 4 ৰে বিভাজ্য এটা সূত্র আছে সূত্রটো হল এটা সংখ্যা 4 ৰে বিভাজ্য হ'ব যদি ইয়াৰ একক আৰু দশকৰ স্থানৰ অংক দুটাৰে গঠিত সংখ্যাটো 0 0 মানে দুটা 0 অথবা 4 ৰে বিভাজ্য হয়। তো আমি এটো চালে হল আমি হেখৰ একক আৰু দশকৰ অংক দুটা চাব লাগে এই দুটা আমি যদি চাও এই দুটা 92 এই দুটা 0 হ'ব লাগিব নহলে হে অংক দুটা 4 ৰে বিভাজ্য হ'ব লাগিব তেনেহলে গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব। এটা আমি প্ৰথমটো ললো 92 92 4 ৰে বিভাজ্য কিনা চাই লও 4 2 গুণ 8 1 12 3 4 গুণ 12 তো 4 ৰে বিভাজ্য তেনেহলে এই সংখ্যাটি 4 ৰে বিভাজ্য। আমি প্ৰথমটোতে পাই গলো কাৰণ বাকিটা নাচালো। পিছৰ আসলে যদি x1 = 4 y1 = 10 x2 = 2 আৰু xy পাৰ্থক্য সমানুপাতত থাকে তেন্তে y2 ৰ মান ল'ব লাগে। যেহেতু পাৰ্থক্য সমানুপাতত আছে xy সেইকাৰণে আমি ফৰ্মুলাটো লিখিব পাৰো x1 / y1 = x2 / y2 পাৰ্থক্য সমানুপাতত থাকিলে এইটো ফৰ্মুলা। এটা আমি x1 ৰ মানটো কিমান পালো 4 আৰু y1 ৰ মানটো কিমান পালো 10 ইকুৱেল x2 ৰ মানটো হলো 2 আৰু y2 উলিয়াব লাগে। এই কোণাখনি পূৰণ কৰিব লাগে তাৰ মানে y2 = কি হ'ব এটো এই কোণাখনি পূৰণ কৰি তলত আহি যাব আৰু এই কোণাখনিটো ওপৰত যাব কি 2 2 গুণ 4 5 2 গুণ 10 তো কিমান পালে আমি 5। তাহলে বি অপশন 5 আছে। 8 নম্বৰটো আছিল 1/1000000 প্ৰামাণিক ৰূপত প্ৰকাশ কৰিলে হ'ব। আমি যদি 1/0 কেটা আছে 1 2 3 4 5টা 1 2 3 4 5 তো আমি ধরে লিখব পাৰো 10 টু দি পাৱাৰ কিমান হ'ব 5 কারণ 5টা 0 আছে। তাহলে যেহেতু প্ৰামাণিক ৰূপত লিখিম আমি লিখিম 1 * এটো তো তলত আছে তার মানে হরত আছে এটো উপৰত লৈ যাও কি হ'ব
ইয়াৰ পাৱাৰটো কি হ'ব মাইনাছ হৈ যাব তাৰ 1 * 10⁻⁵ বি অপশ্যনত আছে পিছতে আছিলে 2/3 কি আছে মাইনাছ পাৱাৰটো কিমান আছে -3 ৰ মান হ'ব 2/3 এইটো একেবাৰে ইজিতে কৰিব লাগে এইদৰে 2/3 -3 আছে তো আমি কি কৰিম এইটো উল্টাই দিলে হৈ গ'ল 3/2 -2 তেতিয়াহ'লে কি হৈ যাব প্লাছ হৈ যাব তাৰপিছত আমি কি কৰিম এই কিউবটো 3 ৰ ওপৰতে আছে আৰু 2 ৰ ওপৰতে আছে 3 কিউব কৰিলে কিমান হয় 27 আৰু 2 কিউব কৰিলে কিমান হয় 8 কেনেকৈ হৈছে যেনেকৈ 3 কিউব মানে কি 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 গুণ 27 এইদৰে 2 3 বাৰ পূৰণ কৰিলে 8 হয় 27/8 বি অপশ্যন কৰিতো পিছৰটো 38752 বিস্তাৰিতৰ ৰূপত লিখিলে হ'ব এইটো যদি আমি বিস্তাৰিতৰ ৰূপত লিখোঁ 38752 কিদৰে কৰিম আমি 3 * তাৰমানে 3 পিছত কেইটা অংক আছে 1 2 3 4 তাৰমানে 1 ৰ পিছত 4টা শূন্য হ'ব প্লাছ তাৰপিছত 8 ইয়াৰ পিছত 1 2 3টা অংক আছে তাৰমানে 1 ৰ পিছত 3টা অংক হ'ব প্লাছ 7 * 100 প্লাছ 5 * 10 প্লাছ 2 * 1 তাৰমানে 3 * 10 টু পাৱাৰ কিমান হ'ল 1 2 3 4 4 8 * 10 টু পাৱাৰ কিমান হ'ল 3 প্লাছ 7 * 10 টু পাৱাৰ কিমান হ'ল 2 দুটা শূন্য আছে 5 * 10 টু পাৱাৰ কিমান হ'ল 1 প্লাছ 2 * 1 ৰ ফালে আমি জানো কি লিখিব পাৰোঁ আমি 10 টু পাৱাৰ 0 তাৰমানে আমি জানো যে যিকোনো সংখ্যাৰ পাৱাৰটো 0 হয় তাৰ ভেলু কিমান হয় 1 তো এইটো হ'ব এইটো কোনটোত আছে আমি প্ৰথমটোতে আছে এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ 4 মিটাৰ × 1 মিটাৰ × 2 মিটাৰ মাপৰ আয়তীয় ঘনকেটাৰ পানীৰ ধাৰণ ক্ষমতা উলিওৱা পানীৰ এই পাত্ৰটোত যদি আমি ধাৰণ ক্ষমতা উলিয়াওঁ তেনেহ'লে আমি কি কৰিব প্ৰথমে আমি কি কৰিব লাগিব আয়তীয় ঘনকটোৰ আয়তন উলিয়াব লাগিব আয়তনৰ ফৰ্মুলাটো হ'ল দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা দৈৰ্ঘ্য দিয়া আছে 4 মিটাৰ প্ৰস্থ দিয়া আছে 1 মিটাৰ আৰু উচ্চতা দিয়া আছে 2 মিটাৰ পূৰণ কৰিলে 4 * 4 4 * 8 8 ঘন মিটাৰ পালোঁ আমি তো আমি জানো যে 1 ঘন মিটাৰ সমান 1000 লিটাৰ এতেকে আমাৰ 8 ঘনমিটাৰ পাইছিল 8 ঘনমিটাৰ সমান কি হ'ব 8 পূৰণ 1000 লিটাৰ তাৰমানে কিমান পালোঁ 8 ৰ লগত 1000 পূৰণ কৰিলে 8000 লিটাৰ তাৰমানে দেখিলোঁ চি অপশ্যনত 8000 লিটাৰ আছে পিছতো এটা বহুফলকৰ কাক আৰু শীৰ্ষবিন্দুৰ সংখ্যা ক্ৰমে 12 আৰু 6 হ'লে তলৰ সংখ্যা নিৰ্ণয় কৰে এই তুমি অইলাৰৰ সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰোঁ অইলাৰৰ সূত্ৰটো আছিলে F + V - E = F মানে ফেচ মানে তল V মানে ভাৰ্টিক্স মানে শীৰ্ষবিন্দু E মানে কি আছিলে এজেছ মানে হ'ল কাক এইটো তল হয় তো আমি কি পালোঁ ইয়াত কি দিছে কাক দিছে 12 তেনেহ'লে কাক আৰু কি দিছে শীৰ্ষবিন্দু 6 তেনেহ'লে আমি তলৰ এপ উলিয়াব লাগে শীৰ্ষবিন্দু কিমান দিছে আমাক ভাৰ্টিক্সটো কিমান দিছে 6 আৰু এজেছ কাক দিছিলে কিমান 12 এপ 6 ৰ পৰা 12 গ'লে এইটো 12 ৰ পৰা 6 গ'লে 6 কিন্তু এইটো ডাঙৰ মাইনাছ আছে -6 হ'ল = 2 এপ = কি হ'ব 2 এইটো মাইনাছ এইপিনে আহিলে প্লাছ হ'ল আমি এপৰ মান কিমান 6 দিয়ে 8 ডি অপশ্যনটো হ'ল শেষৰটোলৈ আগবাঢ়িলোঁ 13 নম্বৰ 13824 ৰ ঘনমূল হ'ব এইটো সকলো পৰীক্ষাৰ্থীৰ কাৰণেই খুবেই গুৰুত্বপূৰ্ণ
আজিকালি কম্পিটিটিভ পৰীক্ষাবিলাকতো এই অংকটো এনে ধৰণৰ অংক আহে। এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিটো কৰিব পাৰোঁ, কিন্তু আমি শ্বৰ্টকাট মেথডত কৰিম যাত খুব কম সময় লাগে। তেনে কিদৰে কৰিব পাৰোঁ? এই এনেধৰণে অংকবোৰ ঘনমূল উলিয়াব হ'লে আমি কিছুমান কথা প্ৰথমে জানি ল'ব লাগিব। আমি জানো যে 1ৰ ঘন হ'ল 1 = 1, তেনে 2ৰ 8, 3ৰ 27, 4ৰ 64, এইদৰে আমি কেইটামান শিকি ল'ব লাগিব। 15লৈকে শিকিলে বেছি চাফিচিয়েণ্ট। আৰু জানিব লাগিব যদি ঘন বা ঘনমূলৰ এইদৰে হয়, 1 থাকিলে 1 হয়, 2 থাকিলে 8 হয়, বা ঘন বা ঘনমূলত 8 থাকিলে 2 হ'ব, 2 থাকিলে 8 হয়। এইদৰে 3 থাকিলে 7, 7 থাকিলে 3, 4 থাকিলে 4, 5 থাকিলে 5, এইটো একেই থাকে। 4, 5, 6, 9 একেই থাকে, খালি এইকেইটাত বদলে এইটোতো একেই থাকে, একেই থাকে, কিন্তু 2 8 হয় বা 2 হয়, 3 7 বা 7 থাকিলে 3। সেইদৰে এইকেইটা আমি জানি ল'লে হ'ল। এইটো খুবেই ইম্পৰ্টেণ্ট, খুবেই গুৰুত্বপূৰ্ণ। এতিয়া আমি কিদৰে কৰিব পাৰিম? ইয়াত আছে আমাৰ 1 3 8 2 4। ইয়াৰ আমি ঘনমূল উলিয়াব লাগে। একেবাৰে শ্বৰ্টকাটত আমি কিদৰে কৰিম? আমি প্ৰথমে সোঁফালৰ পৰা এইদৰে প্ৰথম 3টা অংক এইদৰে ধৰি ল'ব লাগিব। 3টা অংক, যেনে বৰ্গত আমি 2টা ধৰোঁ, এইদৰে 3টা। তেনেহ'লে দেখি ইয়াৰ এককৰ ঘৰত কি আছে? 4 আছে। এককৰ অংকটো ইয়াত কি আছে? 4 আছে। তেনে 4 থাকিলে কি হয়? 4 থাকিলে 4 হয়। তেনেহ'লে আমি এককৰ অংকটো পাই গ'লোঁ 4। এতিয়া দশকৰ অংকটো কেনেকৈ ওলাম? ইয়াত কিমান আছে? 13 আছিলে। এই 13 কোনটো ঘন সংখ্যাৰ নিকটৱৰ্তী? ইয়াত আমি চাওঁ, যদি ইয়াত আছে 8 আৰু 27, কিন্তু 27 বেছি হৈ যাব। তেনে আমি কোন কাৰ 13টো কাৰ ওচৰত আছে? 8ৰ। 8ৰ ঘনমূল কিমান? 2। তেনেহ'লে ইয়াত কি হ'ব? 2 হ'ব। তাৰমানে এই সংখ্যাটোৰ ঘনমূল হ'ব 24। আমি আৰু এটা উদাহৰণৰে বুজিব চেষ্টা কৰোঁ। এতিয়া আমাৰ 1 5 6 2 5 ল'লোঁ। এইটো আমি তিনিটা প্ৰথমে এককৰ পৰা 3টা অংক এইদৰে লৈ ল'লোঁ। তে এককৰ অংকটো কি আছে? 5 আছে। 5 থাকিলে 5 হয়। আমি পাইছিলোঁ যে 5 থাকিলে কি হয়? 5 হয়। ইয়াৰ ঘনমূল কিমান হ'ব? এককৰ অংকটো আমি পাই গ'লোঁ 5। এতিয়া আছে 15। 15টো কোনটো ঘনৰ ওচৰত আছে? 1ৰ ঘনটো 1, 2ৰ ঘন কিমান হয়? 8, 3ৰ 27 হৈ যায়, বেছি হৈ যায়, 2 হ'ব। তেনেহ'লে 25 হ'ব ইয়াৰ উত্তৰ। এটা মানুহ উদাহৰণ লৈছোঁ। ইয়াত 21952, আমি 21952ৰ ঘনমূল উলিয়াব লাগে। প্ৰথমে আমি 3টা এইদৰে এককৰ পৰা এইফালে 3টা আমি অংক লৈ ল'লোঁ। ইয়াত দেখিলোঁ এককৰ অংকটো 2 আছে। আমি জানো যে এককৰ অংকটো 2 থাকিলে ইয়াৰ ঘনমূলত কি হ'ব পাৰে? 8 হ'ব। 2 থাকিলে 8, 8 থাকিলে 2 আমি পাইছিলোঁ। তেনেহ'লে আমি এককৰ অংকটো পাই গ'লোঁ 8। এতিয়া দশকৰটো কি হ'ব? ইয়াত আছে 21। 21 কোনটো ঘন সংখ্যাৰ নিকটৱৰ্তী? 2ৰ ঘন 8, 3ৰ ঘন 27, বেছি হৈ যায়, 2 হ'ব। তাৰমানে 28 হ'ব। তাৰমানে এই সংখ্যাটোৰ ঘনমূল হ'ব 28। আমি আৰু এটা উদাহৰণ লৈছোঁ। প্ৰথমে আমি 3টা এইদৰে কৰি ল'লোঁ। তো 3টা ল'লে ইয়াত কি আছে? এককৰ অংকটো আছে 4। 4 থাকিলেতো 4 হয়, আমি পাইছিলোঁ না? 4 থাকিলে 4 হয়, হয়নে? তেনেহ'লে এইটোৰ যদি আমি ঘনমূল উলিয়াওঁ, তো কি হ'ব? এককৰ অংকটো হ'ব 4। দশকৰটো কি হ'ব? ইয়াত কি আছিলে? 2 আছে। 2টো কোনটো ঘনৰ সংখ্যাৰ নিকটৱৰ্তী আছে? 1ৰ ঘন কিমান? 1, 2ৰ ঘন হ'লে 8 হৈ যাব, তাতে 1 হ'ব। কমটো ল'ব লাগে, 14। তাৰমানে কিমান হ'ব? 14। Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন সবতে পাই যাব। থেংক ইউ ছ' মাছ।